মোৰ নাম শ্ৰী বিমান শইকীয়া। আমাৰ ৩ নং ভোলাগুৰি এসময়ত এনেকুৱাই আছিলে। ৩ নং ভোলাগুৰি বুলি ক'লে অসমবাসীটো বাদেই দিয়ক, মানে পঞ্চায়ত ব্লকে চিনি নাপাইছিলে। এনেকুৱাই দুৰ্যোগ, এনেকুৱাই বেয়া এটা পথ আছিলে, এটা ৰাস্তা, এটা জেগা আছিলে। সেই ৩ নং ভোলাগুৰি জেগাটো আজি নুমলীগড় শোধনাগাৰক অশেষ ধন্যবাদ দিব লাগিব। কিয়নো আজি এই ৩ নং ভোলাগুৰি গাঁওখন এনেকুৱা দৰে আদৰ্শ কৰি তুলি ধৰিছে। তেখেতলোকে ৰাস্তাৰ পৰা ধৰি জৈৱিক সাৰ উদ্যোগ বা কৃষকসকলক খেতি পথাৰ কৰা উন্নয়নৰ পৰা ধৰি যিখিনি দিছে, তেখেতলোকে চোলাৰ লাইটলৈকে ক্ষতি মানে তেখেতলোকে উন্নয়ন কৰি নিছে আগলৈ। আগতে আমি ভাবিছোঁ যে নুমলীগড় শোধনাগাৰ হ'লে আমি কিছুমান বিপদত পৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি এনেকুৱা আছে যে নুমলীগড় শোধনাগাৰ আমাৰ ওচৰত হোৱাৰ কাৰণে আমি বহুত ইয়াৰ পৰা উপকৃত হৈছোঁ। আজি এই পথটো উদ্বোধন কৰা হৈছে। আজি এই ৰাস্তাটো নুমলীগড় শোধনাগাৰে আমাক দিলে। প্ৰায় আমাক 2 কিলোমিটাৰ ৰাস্তা, নেক্সট আকৌ 2 কিলোমিটাৰ ৰাস্তা দিম বুলি কৈছে। কিলোমিটাৰ ৰাস্তা তেখেতলোকে কৰি দিয়ে। আজি আমি উদ্বোধন কৰা হৈছে। এই ৰাস্তাটোৰ নাম ৰখা হৈছে চিলাৰায় পথ। চিলাৰায় পথ বুলি দিছোঁ। এইটো এটা নতুন ৰাস্তা। ইয়াত কোনো আগৰ মানুহে চিনি নাপায়। গভৰ্ণমেণ্টৰ একো ফাণ্ড নাছিলে, গভৰ্ণমেণ্টে কৰা নাছিলে। সেই চিলাৰায় পথ বুলি এইটো দিয়া হৈছে। আৰু 3 নং ভোলাগুৰি তলত নামটো 3 নং ভোলাগুৰি গাঁৱৰ ৰাস্তা বুলি দিয়া হৈছে। নুমলীগড় শোধনাগাৰক মানে অশেষ ধন্যবাদ, মানে মিণ্টু সন্দিকৈ ছাৰৰ পৰা ধৰি সকলো NIL কৰ্তৃপক্ষসকলক ধন্যবাদ দিছোঁ। মোৰ নাম শ্ৰী বিমান শইকীয়া। আমাৰ 3 নং ভোলাগুৰি এসময়ত এনেকুৱাই আছিলে। 3 নং ভোলাগুৰি বুলি ক'লে অসমবাসীটো বাদেই দিয়ক, মানে পঞ্চায়ত ব্লকে চিনি নাপাইছিলে। এনেকুৱাই দুৰ্যোগ, এনেকুৱাই বেয়া এটা পথ আছিলে, এটা ৰাস্তা, এটা জেগা আছিলে। সেই 3 নং ভোলাগুৰি জেগাটো আজি নুমলীগড় শোধনাগাৰক অশেষ ধন্যবাদ দিব লাগিব। কিয়নো আজি এই 3 নং ভোলাগুৰি গাঁওখন এনেকুৱা দৰে আদৰ্শ কৰি তুলি ধৰিছে। তেখেতলোকে ৰাস্তাৰ পৰা ধৰি জৈৱিক সাৰ উদ্যোগ বা কৃষকসকলক খেতি পথাৰ কৰা উন্নয়নৰ পৰা ধৰি যিখিনি দিছে, তেখেতলোকে চোলাৰ লাইটলৈকে ক্ষতি মানে তেখেতলোকে উন্নয়ন কৰি নিছে আগলৈ। আগতে আমি ভাবিছোঁ যে নুমলীগড় শোধনাগাৰ হ'লে আমি কিছুমান বিপদত পৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি এনেকুৱা আছে যে নুমলীগড় শোধনাগাৰ আমাৰ ওচৰত হোৱাৰ কাৰণে আমি বহুত ইয়াৰ পৰা উপকৃত হৈছোঁ। আজি এই পথটো উদ্বোধন কৰা হৈছে। আজি এই ৰাস্তাটো নুমলীগড় শোধনাগাৰে আমাক দিলে। প্ৰায় আমাক 2 কিলোমিটাৰ ৰাস্তা, নেক্সট আকৌ 2 কিলোমিটাৰ ৰাস্তা দিম বুলি কৈছে। কিলোমিটাৰ ৰাস্তা তেখেতলোকে কৰি দিয়ে। আজি আমি উদ্বোধন কৰা হৈছে। এই ৰাস্তাটোৰ নাম ৰখা হৈছে চিলাৰায় পথ। চিলাৰায় পথ বুলি দিছোঁ। এইটো এটা নতুন ৰাস্তা। ইয়াত কোনো আগৰ মানুহে চিনি নাপায়। গভৰ্ণমেণ্টৰ একো ফাণ্ড নাছিলে, গভৰ্ণমেণ্টে কৰা নাছিলে। সেই চিলাৰায় পথ বুলি এইটো দিয়া হৈছে। আৰু 3 নং ভোলাগুৰি তলত নামটো 3 নং ভোলাগুৰি গাঁৱৰ ৰাস্তা বুলি দিয়া হৈছে। নুমলীগড় শোধনাগাৰক মানে অশেষ ধন্যবাদ, মানে মিণ্টু সন্দিকৈ ছাৰৰ পৰা ধৰি সকলো NIL কৰ্তৃপক্ষসকলক ধন্যবাদ দিছোঁ। মোৰ নাম শ্ৰী বিমান শইকীয়া। আমাৰ 3 নং ভোলাগুৰি এসময়ত এনেকুৱাই আছিলে। 3 নং ভোলাগুৰি বুলি ক'লে অসমবাসীটো বাদেই দিয়ক, মানে পঞ্চায়ত ব্লকে চিনি নাপাইছিলে। এনেকুৱাই দুৰ্যোগ, এনেকুৱাই বেয়া এটা পথ আছিলে, এটা ৰাস্তা, এটা জেগা আছিলে। সেই 3 নং ভোলাগুৰি জেগাটো আজি নুমলীগড় শোধনাগাৰক অশেষ ধন্যবাদ দিব লাগিব। কিয়নো আজি এই 3 নং ভোলাগুৰি গাঁওখন এনেকুৱা দৰে আদৰ্শ কৰি তুলি ধৰিছে। তেখেতলোকে ৰাস্তাৰ পৰা ধৰি জৈৱিক সাৰ উদ্যোগ বা কৃষকসকলক খেতি পথাৰ কৰা উন্নয়নৰ পৰা ধৰি যিখিনি দিছে, তেখেতলোকে চোলাৰ লাইটলৈকে ক্ষতি মানে তেখেতলোকে উন্নয়ন কৰি নিছে আগলৈ। আগতে আমি ভাবিছোঁ যে নুমলীগড় শোধনাগাৰ হ'লে আমি কিছুমান বিপদত পৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি এনেকুৱা আছে যে নুমলীগড় শোধনাগাৰ আমাৰ ওচৰত হোৱাৰ কাৰণে আমি বহুত ইয়াৰ পৰা উপকৃত হৈছোঁ। আজি এই পথটো উদ্বোধন কৰা হৈছে। আজি এই ৰাস্তাটো নুমলীগড় শোধনাগাৰে আমাক দিলে। প্ৰায় আমাক 2 কিলোমিটাৰ ৰাস্তা, নেক্সট আকৌ 2 কিলোমিটাৰ ৰাস্তা দিম বুলি কৈছে। কিলোমিটাৰ ৰাস্তা তেখেতলোকে কৰি দিয়ে। আজি আমি উদ্বোধন কৰা হৈছে। এই ৰাস্তাটোৰ নাম ৰখা হৈছে চিলাৰায় পথ। চিলাৰায় পথ বুলি দিছোঁ। এইটো এটা নতুন ৰাস্তা। ইয়াত কোনো আগৰ মানুহে চিনি নাপায়। গভৰ্ণমেণ্টৰ একো ফাণ্ড নাছিলে, গভৰ্ণমেণ্টে কৰা নাছিলে। সেই চিলাৰায় পথ বুলি এইটো দিয়া হৈছে। আৰু 3 নং ভোলাগুৰি তলত নামটো 3 নং ভোলাগুৰি গাঁৱৰ ৰাস্তা বুলি দিয়া হৈছে। নুমলীগড় শোধনাগাৰক মানে অশেষ ধন্যবাদ, মানে মিণ্টু সন্দিকৈ ছাৰৰ পৰা ধৰি সকলো NIL কৰ্তৃপক্ষসকলক ধন্যবাদ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।